কাজিৰঙাৰ গড় হত্যা সন্দৰ্ভত বৃহস্পতিবাৰে অনুষ্ঠিত হয় অসম আৰক্ষী আৰু বন বিভাগৰ চিন্তন বৈঠক। কাজিৰঙাৰ কহৰাত অনুষ্ঠিত এই বৈঠকত গড় হত্যা প্ৰতিৰোধী পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয়। বিগত 2টা বছৰত নতুনকৈ গড়ৰ বিচৰণ বৃদ্ধি পোৱাত মাজুলী আৰু বুঢ়াচাপৰিত গড়ৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা হ'ব ব্যৱস্থা। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিতিত হোৱা এই আলোচনাত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। বৈঠকত উপস্থিত থাকে কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক আৰু শীৰ্ষ বন বিষয়া। গড় হত্যা ৰোধৰ ক্ষেত্ৰত আৰক্ষী অধিক কঠোৰ হ'ব বুলি উল্লেখ কৰে আইজিপি দেৱজিৎ মুখাৰ্জীয়ে। অফিস কাম ৰেচিডেন্স এইটো 2021 চনত ফাউণ্ডেশ্যন ষ্টোন লে কৰা আছিলে। 2022 পৰা কাম চলি আছিলে। জুন মাহত 2022 পৰা অলপ বেছি গতিৰে অধিক গতিৰে কাম কৰি আজি আমি এইটো ফৰ্মালি ইনগ্ৰেট কৰিলোঁ। কাৰণ ইয়াৰ এটা বৰ লঞ্চ ষ্টেণ্ডিং ডিমাণ্ড এটা আছিলে, কাৰণ SDPO থকা আৰু অফিচটো একেলগে হ'লে কাম কৰাত সুবিধা হয়। আৰু দেখিছে আপোনালোকে বৰ আটক ধুনীয়াকৈ এইটো কৰা হৈছে। গতিকে আমাৰ এই জিলাৰ এই মানুহৰ সেৱাৰ স্বাৰ্থত এই বস্তুটো কৰা হৈছে। নিশ্চয় ইয়াৰে মানুহ উপকৃত হ'ব আৰু যিসকল অফিচাৰ আছে তেখেতসকলেও ইয়াতে থাকি মেলি কাম কৰি ভাল পাব। এটা স্থায়ী এটা